নমস্কাৰ। তো কালি মই এটা নিউজ পাইছোঁ যে ৩ বছৰ ছোৱালী এজনী ৰেপ হৈছে বাই 24 year old man। দেখি বহুতেই বেছি পেথেটিক, ডিছগাষ্টিং আৰু কি ক'ম মানে জানুৱাৰো ক'ব নোৱাৰি কাৰণ জানুৱাৰে এনেকুৱা হাৰকত কেতিয়াও নকৰে। এই বস্তুটো মানে চাওক হা, কালি সেই নিউজটো দেখিছোঁ কিন্তু আগৰ পৰাই সেই বস্তুটো হৈ আহিছে। এনেকুৱা নহয় যে ৰেপ বোলা বস্তুটো নতুনকে হৈছে, ইণ্ডিয়াত বহুত আগৰ পৰাই হৈ আছে। একো ষ্ট্ৰিক্ট একশ্যন কিয় লোৱা নাই মই সেইটো বস্তু বুজি পোৱা নাই। যোনেই হওক এই বস্তুটো হ'লে ডাইৰেক্ট ফাঁচি দিব লাগে, কাৰণ কেলে কি বাহিৰৰ দেশত ছোৱালীবিলাকে ইমান সেই বস্তুটো কেতিয়াও ফিল নকৰে। দে ফিল ভেৰি প্ৰটেক্টেড। তাহাঁতি জানে যে তাহাঁতি ৰাতিৰ জব হ'লেও তাহাঁতি ওলাই যাব পাৰে, কাৰণ কেলে কি তাহাঁতি জানে যে ইয়াৰ বহুত ষ্ট্ৰিক্ট একশ্যন আছে, ডাইৰেক্ট ফাঁচি হ'ব মানে। আৰু সেই বস্তুটো কৰিবলৈও তাত ভয় কৰে, বহুত ভয় আছে। ত' আই থিংক মই একদম বেচিকৰ পৰা ষ্টাৰ্ট কৰিছোঁ হা। ফাৰ্ষ্ট অফ অল মই এইটো ক'ব বিচাৰোঁ যে মে হাৰ চ'ল ৰেষ্ট ইন পিচ। ইমান বাচ্ছা ছোৱালী এজনী এনেকুৱা নিউজ পাই পেলাই বহুত বেছি বেয়া লাগিছে। আই বিং আ গাৰ্ল, মোৰ মাইণ্ডত সদায় এইটোৱে আহে যে ময়ো কাইলৈ পৰহিলৈ যদি পেৰেণ্টছ বনো, মোৰ যদি ছোৱালী হয় মোৰ সেই ভয়টো সদায় থাকিব। আৰু এইটো ফেক্ট হয় মানে। আমি ভাবোঁ যে ছোৱালী এজনীয়ে সদায় কিয় ৰেষ্ট্ৰিকশ্যন ফিল কৰিব লাগে, বা ছোৱালী এজনী বাহিৰত গ'লে সদায় কিয় মাক বাপেকে ফোন কৰি থাকে, বাট এইটো হ'বই। যি চিটুৱেশ্যন হৈ গৈছে এইটো ফেক্ট হয় মানে, হ'বই। আমি পেৰেণ্টছ হ'লে আমাৰো হ'ব মানে, কাৰণ কেলে কি এই চিটুৱেশ্যনটো ক্ৰিয়েট কোনে কৰিছে আমাৰ দেশত? গভৰ্ণমেণ্টে কৰিছে, কাৰণ কেলে কি গভৰ্ণমেণ্টে ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে। ৰেপিষ্টবিলাক অপেন ঘূৰি আছে, কেইদিনমান থাকে জেলত, পইচা দি ওলাই আহে, মানে কেছ নাই আৰু। সৰু কথা ন এইবিলাক তাহাঁতৰ কাৰণে, ছোৱালী এজনীক অবজেক্ট ভাবাটো বহুত সৰু কথা। তো মই ফাৰ্ষ্ট অফ অল ক'ব বিচাৰোঁ যে পেৰেণ্টছবিলাকে বাচ্ছা প্ৰায়ে তাহাঁতক বেচিক বস্তুবিলাক শিকাই গৈ থাকিব লাগে। ফাৰ্ষ্ট অফ অল গুড টাচ, বেড টাচ। আই থিংক ঘৰৰ মানুহকেইটা বাহিৰে যোনেই হওক, কাজিন হওক, আংকল হওক, হা, ফাৰ্ষ্ট অফ অল মই ইমান মানে ফেক এটা কথা ক'ব নোৱাৰিম মানে, ইমান ডাঙৰ ঘটনা হৈ গৈছে। তো মই এই ফেক কথা এটা ক'ব নোৱাৰিম যে নিজৰ ফেমিলিখিনিক বাদ দি বেলেগ ষ্ট্ৰেঞ্জাৰ একো নহয়, নিজৰ ফেমিলিৰ ভিতৰতো এনেকুৱা থাকে যাৰ বহুত মাইণ্ডটো থাৰ্কি থাকে সৰু সৰু ল'ৰা ছোৱালীৰ ওপৰত, ঠিক আছে। মই নিজেই সৰুতে বহুত, মই এতিয়া ইম'চনেল হৈ যাম মানে। মই সৰুৰ পৰাই এনেকুৱা কিছুমান বস্তু দেখিছোঁ মোৰ চকুৰ আগত, যিবিলাক মোৰ এতিয়াও সেইবিলাক চাইল্ডহুড ট্ৰমা হন্ট কৰে, ঠিক আছে। সেইবিলাক বস্তু কেতিয়াও পাহৰি নাযায় মানে মানুহে, মৰালৈকে থাকে মানে। তো মই সেইকাৰণে মই ডাইৰেক্ট কৈছোঁ, কাজিন হওক, আংকল হওক, জোন হওক, ফেলানা ঢিমকানা চবৰ প্ৰায় এই বেড টাচ গুড টাচটো শিকাব লাগে, ল'ৰা হওক ছোৱালী হওক। কাৰণ কেলে কি এটা এইজত যেতিয়া টিন এজাৰ হয়, তেতিয়া আৰু বেছি টিন এজত অকমান চেঞ্জেছ আহে ল'ৰা ছোৱালীবিলাকৰ, সেইটো হ'বই। কিন্তু ইমানো এনেকুৱা চেঞ্জেছ আহিব নালাগে যে তাহাঁতক তেতিয়া পৰাই কণ্ট্ৰলটোৱে নাইকিয়া হৈ যায়, তেতিয়া পৰাই তাহাঁতৰ মাইণ্ডটো ঢাৰ্কিয়ে হৈ যায়, তাহাঁতি মানে বহুত বেলেগ ডাইৰেকশ্যনত যায়। চ' আই থিংক পেৰেণ্টছবিলাকে সৰুৰ পৰাই শিকাব লাগে বাচ্ছাবিলাকক গুড টাচ, বেড টাচ। নিজৰ ঘৰৰ মানুহকেইটাৰ বাহিৰে আংকল, আণ্টি, কাজিনছ যিয়ে হওক মানে, ল'ৰাৰ ক্ষেত্ৰত হওক বা ছোৱালীৰ ক্ষেত্ৰত হওক, তেতিয়া যাতে তাহাঁতৰ মাইণ্ডত আহে লাহে লাহে যে এইটো বস্তু বেয়া হয়। এটা ৰেচপেক্ট থাকে, ছোৱালীৰ কাৰণেও এটা ৰেচপেক্ট থাকে, ল'ৰাৰ কাৰণেও ৰেচপেক্ট থাকে। আৰু এটা কথা কওঁ মই হা, এইটো এনেকুৱা নহয় যে ছোৱালী এজনীক পটককে টাচ কৰিব নালাগে বা কিবা, সেইটো ল'ৰাৰ ক্ষেত্ৰতো এপ্লাই হয়। কিন্তু ছোৱালী হয় তাই, সেইটো কাৰণে তাইক ৰেচপেক্ট কৰ, পটককে টাচ কৰি নিদিবি, সেইটো বহুত ভাল কথা। যি ল'ৰা এটা মাইণ্ডত সেইটো আছে ন, যে ছোৱালীজনীক পটককে টাচ কৰি দিব নালাগে, যদি কোনোবা ভাল ফ্ৰেণ্ড কমফৰ্ট লেভেল আছে সেইটো বেলেগ কথা, পটককে টাচ কৰি দিব নালাগে। কিন্তু ছোৱালী এজনী সেই মাইণ্ডত ৰাখিব লাগে যে ল'ৰা হয় কিনো হ'ব, টাচ কৰি দিলে ল'ৰা হয়। চবৰে নিজৰ এটা কমফৰ্ট জোন থাকে। চ' সেই কমফৰ্ট জোনটো ক্ৰছ কৰিব নালাগে ইফ ইউ ডোন্ট ন' হিম অৰ হাৰ। চ' সেই কমফৰ্টেবল জোনটো চবকে দিব লাগে। ইফ ইউ নট কমফৰ্টেবল, ইফ ইউ ন' দেট পাৰ্চন ইজ নট কমফৰ্টেবল বাই ইয়ৰ টাচ অৰ চামথিং, ল'ৰা হওক ছোৱালী হওক সেইটো বস্তু ৰেচপেক্ট কৰিব লাগে মানে, ঠিক আছে। আৰু এটা কথা হৈছে যে কালি যিটো ঘটনা হ'ল, তাহাঁতৰ পেৰেণ্টছৰ মানে কি ফিল হৈছে মানে, নিজে এবাৰ নিজৰ তাহাঁতৰ জেগাত ৰখাই থওকচোন। আপোনালোকে বাকী চব বাদ দিয়ক, এইটো ভাবক যে কি পেইন ফিল হৈছে। কাইলৈ যদি আপোনালোকে যোন পেৰেণ্টছ হয়, তাহাঁতিতো বুজি পাইছে, যোন পেৰেণ্টছ হোৱা নাই এতিয়ালৈকে নিজে ভাবি চাওক নিজৰ ফিউচাৰটো। মই বোলে পেৰেণ্টছ হৈছো, মোৰ ছোৱালী এজনী হৈছে, এনেকুৱা ঘটনা হৈছে, বুকুতে মানে এটা ভয় এটা লাগিছে নে, বিষ এটা হৈছে নে? হ'বই সেইটো, সেইটো নেচাৰেল হয়। নিজৰ ক্ষেত্ৰত যেতিয়া ভাবে ন মানুহে, তেতিয়া বেছি দুখ হয়। মাতিবই লাগে এইবিলাক কথাত। বাহিৰৰ দেশত যেনেকে ইমান মানে ৰেষ্ট্ৰিকশ্যন আছে, ইমান ভয় এটা আছে যে এনেকে ক'লে কৰিলে কিন্তু একদম বহুত, তো সেই ভয়টো আমাৰ দেশত কিয় নাই মানে? আমাৰ দেশৰ মানুহবিলাকত হ'ব কেনেকে? হিন্দু মুছলিমত কাজিয়া কৰোঁতে ব্যস্ত, কিবা এটা পজিটিভ পষ্ট এটা দেখিব, তাতো একদম হিন্দু মুছলিম কাজিয়া। আৰু ইমান যে আপোনালোকে, ঠিক আছে আৰু এটা কথা কওঁ, ইমান যে ধৰ্মৰ কাৰণে আপোনালোকে কাজিয়া কৰি থাকে, আপোনালোকে ধৰ্মৰ মিনিংটো ভালকে জানেনে? বেচিক বস্তুকেইটাও জানেনে আপোনালোকে, যোনবিলাকে এই ধৰ্মৰ কাৰণে
কাৰণে হিন্দু ধৰ্মৰ কাৰণে কাজিয়া হয় মেইন, যোনে মুছলিম বিলাক মানে আমাৰ ইছলামেই মেইন, আমাতকৈ ওপৰ কোনো নাই, যোনে ইমান ভাবি থাকে। আপোনালোকে বেছিক বস্তুবিলাক জানেনে? ধৰ্ম বেছিক বস্তুকেইটা জানিলেও হ'ব। সেইকেইটা জানেনে? হিন্দু ধৰ্মত ছোৱালী এজনীক লক্ষ্মী ৰূপ হিচাপে দেখা হয়। কিছুমান ক্ষেত্ৰত ছোৱালীজনীক ঘৰৰ ছোৱালীজনী পূজাও কৰা হয়। তো তাইক যদি সেইটো পদত দেখা হয়, সেইটো পদ যদি দিয়া হয়, তেন্তে কেনেকে মানে ক'ব পাৰি যে ছোৱালী এজনী কাপোৰ চুটি পিন্ধিছে কাৰণে ৰেপ কৰা হৈছে? মুছলিম ধৰ্মত, ইছলামত কি হয়, মই নিজে পৰ্দা কৰিব লাগে, ফ'ৰ্চটোতো কৰিব নোৱাৰে, বাট এইটো আছে যে পৰ্দা কৰিব লাগে। আৰু ল'ৰা ক্ষেত্ৰতো এইটো আছে যে ছোৱালী এজনী গেৰ অৰত মানে বেলেগ ছোৱালী এজনী চকু তুলি চাবও নালাগে ছোৱালী এজনীক। কাৰণ কেলে কি, সেইটো এটা মানে এনেকুৱা নহয় যে মানে অকল ছোৱালীৰ কাৰণে, যোনে মানে ইকুৱেলিটি মান কৰি ধৰ্মতে ইকুৱেলিটি শিকাইছে। আমাৰ ছোৱালী এজনীয়ে যদি এনেকে যদি কৈছে পৰ্দা কৰিব লাগে বা ঢাকি মেলি কাপোৰ পিন্ধিব লাগে, ল'ৰা এটাও তেন্তে চকু তুলি চাব নালাগে। তো এই কুৱেশ্যনটো ক'ৰ পৰা আহে যে ছোৱালী এজনীক চুটি কাপোৰ পিন্ধিছে কাৰণে তাই ৰেপ হৈছে, ছোৱালীজনীৰ চৰিত্ৰ বেয়া কাৰণে ৰেপ হৈছে? ন' মিনছ ন'। ছোৱালীজনী যিয়ে নহওক লাগিলে, ছোৱালীজনী যদি কয় না মোৰ লগত নকৰিবা, না মোক টাচ নকৰিবা, না, ন' মিনছ ন'। ঠিক আছে? তো ইয়াত মানে ধৰ্ম কথা ইমান যোনে কৈ থাকে, তাহাঁতি এইটো মগজত আহিব লাগে যে ফাৰ্ষ্ট অফ অল বাচ্ছা এজনীটোতো তাই কাপোৰো নাই, তাইতো দুনিয়াখন দেখাই নাই, সেই ছোৱালীজনীৰ লগত যদি ৰেপ হৈছে, তেন্তে ৰেপিষ্ট বিলাক তাহাঁতৰ মাইণ্ডটো ধৰকিয়ে থাকে, তাহাঁতি বেয়াই হয়, তাহাঁতৰ ছোৱালীবিলাকক তাহাঁতি অবজেক্ট হিচাপেই চায়। তো এই কুৱেশ্যনটো কেতিয়াও আহিব নালাগে যে কাপোৰ চুটি পিন্ধি আছে কাৰণে, আমুক কৰি আছে কাৰণে। ন', যোনে এতিয়াও সেই থটছটো লৈ আছে ন, মই সঁচাকে কৈছো, আপোনালোকক জানৱাৰো ক'ব নোৱাৰি, মানুহতো ক'ব নোৱাৰি, জানৱাৰো ক'ব নোৱাৰি, কাৰণ জানৱাৰ বিলাকো বহুত ভাল হয়। আপোনালোক কি একদম মানে বেয়াতকৈ বেয়া কেটেগৰীত পৰে মই নাজানো, কিন্তু পৰে মানে বেয়াতকৈ বেয়া কেটেগৰীত পৰে। সেই তাৰ নামটো কি একজেক্টলি নাজানো মই, কিন্তু মানে বহুত লেতেৰা কেটেগৰীত পৰে মানে সেই মানুহবিলাক, যোনে ভাবে যে ৰেপ এইটো কাৰণে কৰিছে কাৰণ কেলেকি তাই চান্স দিছে চাগে। তো বাচ্ছা ক্ষেত্ৰত কি ক'ব? বুঢ়ী মানুহ এজনীৰ ক্ষেত্ৰত কি ক'ব? যোনে পৰ্দা কৰি আছে তাহাঁতৰ ক্ষেত্ৰত কি ক'ব? সেই মানুহবিলাক বেছি ডেঞ্জাৰাছ হা, যোনে এইবিলাক বস্তু মানে এক্সকিউজ দিয়ে। সেই মানুহবিলাক মই ভাবো যে তাহাঁতি বেছি ডেঞ্জাৰ হয়। তো এই বস্তুবিলাক একদম মানে ষ্ট্ৰিক্ট একশ্যন ল'বলগীয়া হয়। এণ্ড আই এম ভেৰি প্ৰাউড অফ দেট লেডি, যোনে অপেনলি মোদীৰ আগত এই বস্তুটো উঠাইছে, ৰেপ হোৱা বস্তুটো, যে ইমান ছোৱালীজনী ৰেপ হৈছে, চবে বহি আছে ইয়াতে, আৰু যোনে প্ৰটেষ্ট কৰিছে সেই মানুহখিনিক দিল্লী পুলিচে জেলত ভৰাই থৈছে। ডুবকে মৰ জানা চাহিয়ে তুম লোগো, এনেকে যোনে কৈছে, আই এম চ' প্ৰাউড। কাৰণ কেলে কি, চবেই ক্ষেত্ৰত মাত মাতিবই লাগে। ছোৱালীবিলাক অকল ছোৱালীবিলাক ধুন কৰিবলৈ নাই, অকল অবজেক্ট নহয় মানে। বাচ্ছাবিলাকক শিকাব লাগে। অকল যদি সেই অনলাইন যদি পৰ্ণ চোৱা বাহিৰে তোমালোকে যদি বেলেগ বস্তু চালাহেঁতেন নহয়, অকমান শিকিলা মগজটো আহিলেহেঁতেন। পেৰেণ্টছ বিলাকে যদি অকল যদি ল'ৰা ছোৱালীক যদি সেই টপ কৰিব লাগিব, তো এইটো কৰিব লাগিব, তো সেইটো কৰিব লাগিব, বাহিৰে যদি ছেক্স এডুকেশ্যনৰ কথা, আৰু আই ডোন্ট নো হোৱাট দ্য হেল ইজ ছেক্স এডুকেশ্যন বস্তুটো ইণ্ডিয়ান চিষ্টেম চব স্কুলত কিয় অহা নাই? এইটো আহিব লাগে আজিকালি যুগত। এই বস্তুটো নৰ্মেল নেকি? কোনোবা ছোৱালীজনীক ৰেপ কৰাটো? যোনখন দেশত ছোৱালী এজনীক দেৱী হিচাপে মানা হয়, যোনখন দেশত, দেশ বুলিয়ে নহয়, যোনবিলাক ধৰ্মত, চব ধৰ্মতে আছে ছোৱালীবিলাকক কেনেকে ৰেচপেক্ট কৰিব লাগে, ছোৱালীবিলাকক যে চকু তুলিও চাব নালাগে, সেনেকুৱা দেশত ইমান ৰেপ কেছ হৈ আছে। কেনেকে আগবাঢ়িব? কেনেকে? সেয়াই ন, এজ আই ছেড, আগবাঢ়িব কেনেকে? মানুহবিলাক ব্যস্ত হৈ আছে ধৰ্মৰ কাৰণে কাজিয়া কৰি পেলাই, নিজৰ ধৰ্মটোক ওপৰত দেখাবৰ কাৰণে। কোনোতো হিউমেনিটি, ভাল বি কাইণ্ড, তহঁতি ভাল হিউমেন বন, সেইবিলাক কেছ নাই মানে। ধৰ্মৰ কাৰণে লাগিবলৈ কাৰণে একদম পুৰা আই ডন্ট নো কি চেষ্টা নচা কৰে তাহাঁতি, যে এইবিলাক বস্তুত তাহাঁতৰ ডপামিন হাই হৈ যায়। এইটোৱে দোৱা কৰিছো যেন মে হাৰ চোল ৰেষ্ট ইন পিচ, আৰু মাক বাপেকক আল্লাই ইমানটো শক্তি দিয়ক যেন এই বস্তু তাহাঁতি ফাইট কৰে, নিজৰ জীয়েকৰ কাৰণে ফাইট কৰিব পাৰে। আমি সকলোৱে আছো লগত। আৰু যোনে এই ইমান ইমান ভাবিব নোৱাৰা লেতেৰা কাম এটা কৰিছে 3 বছৰ ছোৱালী এজনীৰ লগত, একদম মানে কৰি চাজা মিলে বুলি কয় যে, একচুৱেলি পাব লাগে। একদম মানে ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে। বহুত বেয়া লাগি আছে, চিৰিয়াছলি কৈছো, বহুত বেছি বেয়া লাগি আছে এইবিলাক নিউজ দেখি পেলাই। নিজে এটা মানে বেলেগ এটা বহুত ডিষ্টাৰ্বিং এটা এনভাইৰনমেণ্টত গুচি যোৱা হয়। আমাৰ ইণ্ডিয়াত এনেকুৱা হয় যে বহুত 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 মানুহৰ ঘৰত এইবিলাক বস্তু হয় হা। নিজৰ ফেমিলি মানুহেই কৰে, সৰুতে ৰেপ কৰে, মলেষ্ট কৰে।
সেই বস্তুটো কিন্তু অপেনলি নাহে। আপোনালোকে ভাবিছে নি এতিয়া যে সেই ৰেপ কেছবিলাক যে ডেইলি যিমান পাৰ্চেণ্টেজত দেখুৱায় সেইটোৱে যে একজেক্ট বুলি ভাবিছে নি? তাতকে কিমান গম নোপোৱাকে আছে, পাব্লিকৰ চকুত নাহাকে আছে। কাৰণ কেলে কি গম পায়, বাচ্ছাই মাক বাপেকক কয়, মাক বাপেকে কয় মনে মনে থাক, গম পালে কথাটো বেয়া হ'ব, মানুহে গম পালে কি কব। তো সেনেকে বহুত বস্তুৱে ভিতৰত হৈ থাকে, একশ্যন নলয়। সেইটো এটা বহুত ডাঙৰ কথা কিন্তু দেই, সেইটো এটা বহুত ডাঙৰ কথা। সেই একশ্যন নোলোৱা কাৰণে মানুহে আৰু চান্স পায় কৰিবলৈ। তো সেই বস্তুটো মানুহে কিয় মাইণ্ডত আনে যে ছ'চাইটিয়ে কি ক'ব, কিয় কি নক'ব, সেই বস্তুটো কিয় মাইণ্ডত আনে মই নাজানো। কাৰণ ইউ আৰ লাইক হেল্পিং দেম। তাহাঁতৰ যিটো থাৰ্কি মাইণ্ড, তাহাঁতৰ সেইটো বস্তু হেল্পহে কৰিছ তহঁতি, বাকী একো মানে নিজৰ ছোৱালীজনীৰ কাৰণে বা ল'ৰাটোৰ কাৰণে একো ভাল কৰা নাই। কাৰণ কেলে কি সেই বস্তুটো নহয়, তাহাঁতি আৰু ডাঙৰ হৈ যাওক, 20, 30, 40, 50 মৰালৈকে সেই ট্ৰমাটো থাকিবই। কিন্তু সেইটো বহুত বেছি এটা ডাঙৰ কথা। এইটো ডিছকাছ কৰিবলগীয়া কথা, মানে মেণ্টেল হেল্থ হওক, মলেষ্টেশ্যন, এইবিলাক বস্তু ডিছকাছ কৰিবলগীয়া কথা হয় বহুত। যাৰ হয় নহয়, যোনে এইবিলাক বস্তু ট্ৰমা দেখি আহিছে, তাহাঁতি বুজি পায় মানে। তো মই যিহেতু আপোনালোকক অলৰেডি কৈছো, মই সৰুতে এইবিলাক বস্তু কিছুমান দেখি আহিছো নিজ চকুৰে, যিটো এজত মই এইবিলাক বস্তু বুজিবয়ে নালাগিছিলে, মানে এইটো কেনেকে কি হয় সেই বস্তুটোত মই নিজে চকুৰে দেখি আহিছো। তো কাহি না কাহি এতিয়াও মোৰ মাইণ্ডত নহয় সেই বস্তুবিলাক আছে, মানে ট্ৰমাবিলাক মোৰ লগত হোৱা নাই, কিন্তু মানে সেই বস্তুটো মই তেতিয়া বুজি পোৱা নাছিলো। কিন্তু এতিয়া যেতিয়া ডাঙৰ হৈছো, তেতিয়া মানে মই বুজি পাইছো। মানে মই ভাবো যে মানে কি দেখা পালো, মানে মই কম কেনেকে সেইটো এজত মই বুজিয়ে পোৱা নাছিলো ভালছে। মই মানে সেই টাইমত কনফিউজ আছিলো, মানে হৈ কি আছে। এতিয়া যেতিয়া ডাঙৰ হৈছো, মই মানে মোৰ মানে সেই ট্ৰমা মোক হন্ট কৰে মানে মাজে মাজে। তো যাৰ লগত হয় ন সেই বস্তুবিলাক, তাহাঁতি বুজি পায় মানে। এইবিলাক বহুতে ডিছকাছ কৰিবলগীয়া কথা হয়, বহুত বেছি মানে বুজি পাবলগীয়া এই বস্তুবিলাক, মানে স্কুল হওক, কলেজ হওক, ইউ ন এই ছেক্স এডুকেশ্যন, গুড টাচ, বেড টাচ বা থেৰাপি, এই বস্তুবিলাক থাকিবই লাগে মানে। আজিকালি পেৰেণ্টছ বিলাকে মানে মোৰ বাচ্ছাটো কেনেকে আগত যাওক, মোৰ বাচ্ছাটো আগত যাওক। আৰে ভাই, তাহাঁতি আগত গৈও তাহাঁতি চাপ'জ বহুত আগবাঢ়ি গ'ল, বহুত তাহাঁতি ভাল মাৰ্কছ স্ক'ৰ কৰিছে, বহুত কিবা কিবি কৰিছে। ইন ফিউচাৰ তাহাঁতি যদি ভাল ইনষ্টিটিউট এখনত গৈ পেলাই ভাল চাকৰি কৰি পেলাই তাহাঁতি যদি এনেকুৱা কিছুমান কাম কৰে যিটো বহুত বেছি বেয়া, মানে থাৰকে কিছুমান কাম কৰে, কি থাকিলে ইজ্জত? সৰুৰ পৰা পঢ়া শুনাই কি লাভ হ'ল যদি বেছিক মেনাৰ্ছে নাজানে? তো এইবিলাক বস্তু বহুত নেচেচাৰী হয় আমাৰ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমত, বহুত বেছি নেচেচাৰী হয়। আই ফিল ভেৰি গুড যে বাহিৰৰ কাণ্ট্ৰিত এইবিলাক বস্তু আছে, মানে মেণ্টেল হেল্থ কণ্ডিশ্যনৰ কথা পাতে, এণ্ড এইবিলাক মলেষ্টেশ্যন হওক বা যি হওক, এইবিলাক বস্তুত বহুত ষ্ট্ৰংলি তাহাঁতি ষ্টেণ্ড লয়। আই এম ভেৰি ভেৰি হেপ্পী সেইবিলাক বস্তু দেখি, যে বাহিৰত সেইবিলাক বস্তু বহুত ষ্ট্ৰিক্টলি লোৱা হয়, মানে বহুত চিৰিয়াছলি লোৱা হয়। আমাৰ দেশত এইবিলাক বস্তুত কিয় নোলোৱা হয়, কিয় নলয় মানে? সেইবিলাক বস্তু এডুকেশ্যন নাই কাৰণে আজি সেই 3 বছৰ বাচ্ছা ৰেপ হ'বলগীয়া হৈছে, ছোৱালীজনী ৰেপ হ'বলগীয়া হৈছে, মাইকী মানুহজনী ৰেপ হ'বলগীয়া হৈছে। আৰু সেইটো ভাল কথা নেকি? আপোনালোকে দেখিছে নেকি কিবা কিবা? মানে ঠিক আছে, মই মানিছো যে বহুত ক্ষেত্ৰত আমাৰ এডুকেশ্যন চিষ্টেম আগবাঢ়িছে বা বহুত ক্ষেত্ৰত আমাৰ দেশখন আগবাঢ়িছে, কিন্তু why still it's a developing country? এইটোতো ভাবিবলগীয়া কথা ন। ধৰ্মৰ কাৰণে লাগি থাকিব আপোনালোকে, সেইটোতে ষ্টাক থাকক। বাকী যিবিলাক ইম্পৰ্টেণ্ট টপিক হয় সেইবিলাকত লাগিব নালাগে, সেইবিলাকত ষ্টেণ্ড ল'ব নালাগে। এই ফটুৱা কোনোবাই ভাইৰেল ভিডিঅ' এটা বনালে তাত একদম কমেণ্ট একদম ফুল, এই কিবা বোলে ধৰ্ম ভিডিঅ' বনালে তাত কমেণ্ট ফুল, কিবা বোলে কিবা পজিটিভ ভিডিঅ' এটা বনাইছে তাতো একদম মানে ধৰ্মৰ কথা কাজিয়া কৰিবলৈ ফুল। কিন্তু এইবিলাক বস্তু মানুহে পাতিবলৈ কাৰণে কেলে সাহস নকৰে মই বুজি নাপাওঁ। কিয় মানে? ছোৱালীজনী কি অবজেক্ট নেকি? বা ল'ৰা এটাও যদি সেইটো কথা পাতে, তেতিয়া ল'ৰাটোক মানে বেলেগ এটাই টেগ দি দিয়ে মানে। মানুহে নিজৰ মেণ্টেলিটি, নিজৰ পাৰ্চনেলিটি ডেভেলপ কৰিবলগীয়া বহুত বহুত হৈ আছে, বহুত দৰকাৰী হৈ আছে, মানে আমাৰ দেশত বহুত বেছি দৰকাৰী হৈ আছে। আৰু এই বস্তুবিলাক নহয় ষ্টপ হ'ব লাগে। দিছ থিংছ শুড ষ্টপ। এই বস্তুবিলাক ষ্টপ হ'ব লাগে। বাচ্ছাৰ লগত ৰেপ হোৱা, কিবা হোৱা, আই থিংক মানুহে যদি পাব্লিকলি যদি পাই যে পাব্লিককে মাৰিয়ে পেলাব লাগে, সঁচাকে কৈছো মই। আৰু গভৰ্ণমেণ্টটো ডাইৰেক্ট ফাঁচি দি দিব লাগে, মানে ষ্ট্ৰিক্ট একশ্যন ল'বলগীয়া লাগে। বাকী আপোনালোকে
যদি মই যিখিনি কথা কৈছোঁ এগ্ৰী কৰিছোঁ, আপোনালোকে নিশ্চয় এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে মানুহে বুজি পায় যে এইবিলাক বস্তু কিমান ইম্পৰ্টেণ্ট হয় আমি জানাটো। কাৰণ কেলৈ কি চবৰে ঘৰত ছোৱালী আছে, চবেই নিজে ভনীয়েক আছে, বায়েক আছে বা নিজৰ ছোৱালী আছে। তো এইবিলাক বস্তু যেতিয়া আপোনালোকে নিজে ৰিলেট কৰি চাব তেতিয়া আপোনালোকৰ বহুত বেছি দুখ লাগিব। যোনে এই কামটো কৰিছে একদম বহুত ডাঙৰতকৈ ডাঙৰ শাস্তি পাওক যেন, সেইটোৱে মই দোৱা কৰিছোঁ। ধন্যবাদ।